নদুৱাৰৰ বালিজুৰিত বিহু কৰ্মশালাৰ আয়োজন নদুৱাৰ অঞ্চলৰ বালিজুৰি চাৰিগাঁও যুৱ সমাজৰ উদ্যোগত বৃহত্তৰ বালিজুৰিবাসী ৰাইজৰ সহযোগত আজি ২৫ মাৰ্চৰ পৰা অহা ৩ এপ্ৰিললৈকে ১০ দিনীয়াকৈ বিহু কৰ্মশালা আয়োজন কৰা হৈছে। এই বিহু কৰ্মশালাখনিত অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ শতাধিক কণ কণ শিশু, কিশোৰ কিশোৰী আৰু যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰি ঢোল বাদন, পেঁপা বাদন, বিহু নাম, জাপি নাচ, কাহি নাচ আদিৰ প্ৰশিক্ষণ গ্ৰহণ কৰা দেখা গৈছে। বালিজুৰিৰ কৈলাশপুৰ খেলপথাৰত অনুষ্ঠিত বিহু কৰ্মশালাখনি আজি ৰঙা ফিটা কাটি শুভাৰম্ভ কৰে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী, সংস্কৃতিৰ সাধক শান্তি শইকীয়াই। বিহু কৰ্মশালাৰ শুভাৰম্ভ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সমাজকৰ্মী খেমৰাজ চেত্ৰী, বলবীৰ গুৰুং, জান শইকীয়া, লক্ষী শইকীয়া আৰু দেৱ বৰা আদিকে ধৰি গণ্যমান্য ব্যক্তিসকলে। এক ব্লক কৰিবলৈ চোৱা বজোৱা টাও 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 গম পাইছা নাই? ইয়াতে কঁকালটো আৰু ভৰিটো মেইন বিহু নাচত তাত ইয়াতে হাতখন তললৈ যাব। ৩ ৪ ৫ ৬ 7 8 কিন্তু এই হাতখন মূৰৰ পৰা ওপৰলৈ নাযায়। যদি 5 6 7 8 1 2 3 4 5 6 7 8 গাই গাই মিলিছেনে বাৰু তালটো? মিলিছেনে বাৰু? 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 ডাঙৰ খিনি কিয় কোৱা নাই? ডাঙৰ 1 2 3 4 5 6 ৰাইজৰ সহযোগত বালিজুৰি চাৰিগাঁও যুৱ সমাজৰ আতিথ্যত আমি ১০ দিনীয়াকৈ বিহু কৰ্মশালা ইয়াত আয়োজন কৰিছো। ইয়াত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে বালিজুৰি অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ শিশুসকল আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ ইয়াত নেপালী সম্প্ৰদায়ৰ কিশোৰ কিশোৰী আহিছে, আমাৰ ইয়াত বড়ো জনগোষ্ঠীৰ কিশোৰ কিশোৰী আহিছে, আমাৰ ইয়াত আদিবাসী সম্প্ৰদায়ৰ ২-৪জন কিশোৰ কিশোৰী আহিছে। যে বিহু বিহু বুলি ক'লে মন মতলীয়া, অসমীয়াৰ ৰাইজ বিহু বলীয়া। গতিকে সকলো সম্প্ৰদায়ৰ ৰাইজৰ আমি পূৰ্ণ সহযোগ পাইছোঁ আৰু আজি এই মুকলি অনুষ্ঠানত আপোনালোকে জানিছে বালিজুৰি অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ৰাইজ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ আজি এই মুকলি অনুষ্ঠানত আহি উপস্থিত হৈছে। আমি ৰাইজৰ সঁহাৰি পাইছোঁ। আমি ৰাইজলৈ, বালিজুৰিবাসী ৰাইজলৈ আমাৰ কাটৰ অনুৰোধ, এই 10 দিনীয়া আজি প্ৰশিক্ষণ আছে, কৰ্মশালা আছে, ইয়াত সকলো স্তৰৰ ৰাইজৰ, জ্যেষ্ঠসকলৰ, আই মাতৃসকলৰ, শিশুসকলৰ, বৃদ্ধ বনিতাসকলৰ আমি সহযোগিতা বিচাৰিছোঁ, পূৰ্ণ সহযোগিতা বিচাৰিছোঁ আৰু আমি বালিজুৰিবাসী ৰাইজলৈ এয়া আহ্বান ৰাখিছোঁ। আমাৰ অভিভাৱক স্বৰূপ বালিজুৰি চাৰিগাঁও যুৱ সমাজৰ প্ৰতিষ্ঠাপক, আমাৰ অভিভাৱক স্বৰূপ আমাৰ অগ্ৰজ উপদেষ্টা শ্ৰীযুত শান্তি শইকীয়া বাপজনাৰ জৰিয়তে আমাৰ ইয়াত সহযোগী হিচাপে আছিল শিক্ষাগুৰু বলবীৰ গুৰুং ছাৰ, আমাৰ ইয়াত সহযোগী হিচাপে আছিলে বিশিষ্ট সমাজকৰ্মী খেম চেত্ৰী ডাঙৰীয়া, আমাৰ অভিভাৱক স্বৰূপ ক্ষমা কৰিব দেৱ বৰা ডাঙৰীয়া আছিলে সহযোগী হিচাপে। আমি তেখেতসকলৰ সহযোগত, তেখেতসকলৰ হাতেৰে আজি এই অনুষ্ঠানভাগ আমি মুকলি কৰিছোঁ। আমাৰ ইয়াত 10 দিনীয়া কৰ্মশালা আমি আয়োজন কৰিছোঁ। ইয়াৰ পাছতে আমি মুকলি বিহুৰ পৰিকল্পনা হাতত লৈছোঁ। মুকলি বিহু পৰিকল্পনা বা প্ৰস্তুতি কেনেধৰণৰ হ'ব এয়া আমি আপোনালোকক পৰৱৰ্তী সময়ত জনাম। হয় হয়, আমি ইয়াত 5 গৰাকীকৈ প্ৰশিক্ষক আমাৰ নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকল অসমৰ বৰ বিহুৱতী শাৰদা দেৱী বাইদেউ আহিছে, তেখেতৰ নেতৃত্বতে আজি এই প্ৰশিক্ষণ ভাগ 10 দিনীয়া প্ৰশিক্ষণ সমাপন হ'ব। ঠিক আছে। ৰিপৰ্ট অসম টুডে।